নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি 14 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোত সমগ্ৰ অসমৰ বাবে আটাইতকৈ ডাঙৰ খবৰ হ'ল বহাগ বিহুৰ মাদকতা আৰু ৰাজ্যৰ নিৰ্বাচনী গৰম বতাহ। ৰাজ্যজুৰি আৰম্ভ হৈছে হেঁপাহৰ ৰঙালী বিহু। আজি গৰু বিহু উপলক্ষে ব্যস্ত অসমীয়া সমাজ। 2026 বিধানসভা নিৰ্বাচনৰ ৰণডঙ্কা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। দিল্লীত প্ৰধানমন্ত্ৰী নিৰ্বাচনী সভা। অসমৰ উন্নয়নক লৈ গুৰুত্বপূৰ্ণ ঘোষণা। কাজিৰঙাত পৰ্যটকৰ বিহুৰ বন্ধৰ সুযোগ লৈ উদ্যানখনত হাজাৰ হাজাৰ লোকৰ সমাগম। আজি বহাগৰ প্ৰথম দিন অৰ্থাৎ গৰু বিহু। গাঁৱে ভূঞে চহৰে নগৰে আজি দেখিবলৈ পোৱা গৈছে এক উখল মাখল পৰিৱেশ। পুৱাই কৃষিজীৱী ৰাইজে নিজৰ গৰুকেইটাক ওচৰৰ নদী বা পুখুৰীলৈ নি নুৱাই ধুৱাই লাও খা বেঙেনা খা বুলি আশীৰ্বাদ দিছে। গৰু বিহুৰ লগতে আজি ডক্টৰ বি.আৰ. আম্বেদকাৰৰ জন্ম জয়ন্তীও ৰাজ্যজুৰি পালন কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিহুৰ এই কেইদিনমান নামনি অসম আৰু উজনি অসমৰ কিছুমান ঠাইত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে বিহুৰ আনন্দ লওঁতে ছাতিটো লগত ৰাখিবলৈ নাপাহৰিব। বিজেপিৰ হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বৰাকত কেইবাখনো ৰেলী সম্বোধন কৰাৰ কথা। আনহাতে বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা চলিছে তীব্ৰ প্ৰচাৰ।